1 আগষ্টৰ পৰা মুকলি হ'ব অসম সমবায় মৰাপাট কল। বিগত ছমাহে বন্ধ হৈ আছিল শিলঘাটস্থিত মৰাপাট কলটো। বিভিন্ন কাৰণত বন্ধ হোৱা কলটো পুনৰ কৰা হ'ব মুকলি ঘোষণা কৰিছে মৰাপাট কলৰ পৰিচালনা বৰ্ডৰ সভাপতি কেশৱ মহন্তই। ইতিমধ্যে সঞ্চালক পদৰ পৰা অপসাৰণ কৰা হৈছে গুণমণি গগৈক। বিত্তীয় কেলেংকাৰীৰ অভিযোগত সঞ্চালক পদৰ পৰা অপসাৰণ কৰা হৈছিল গুণমণি গগৈ। কলিয়াবৰবাসীৰ বাবে এটা সুখবৰ, পুনৰ মুকলি হ'ব মৰাপাট কলটো। এই কথা ঘোষণা কৰিছে কেশৱ মহন্তই। 1 আগষ্টৰ পৰা মুকলি কৰা হ'ব শিলঘাটস্থিত মৰাপাট কলটো। মৰাপাট কলটো যিহেতু বিভিন্ন বিত্তীয় কেলেংকাৰী সংঘটিত হৈছিল আৰু যাৰ বাবে গুণমণি গগৈক অপসাৰণ কৰা হৈছে আৰু শেহতীয়াকৈ মৰাপাট কলৰ পৰিচালনা বৰ্ডৰ অধ্যক্ষ কেশৱ মহন্তই এই কথা ঘোষণা কৰিছে যে পুনৰ কাৰ্যক্ষম কৰি তোলা হ'ব কলিয়াবৰ মৰাপাট কলটো। 1 আগষ্টৰ পৰা মুকলি কৰা হ'ব এই মৰাপাট কলটো। অসম সমবায় মৰাপাট কল অহা আমি 1 আগষ্টৰ পৰা মুকলি কৰাৰ সিদ্ধান্ত লৈছোঁ। এইটো আমাৰ পৰিচালন সঞ্চালক মণ্ডলীৰ যোৱা কেইদিনমান আগতে বহা বৈঠকত সিদ্ধান্ত হৈছে আৰু আমাৰ মেনেজিং ডাইৰেক্টৰ গুণ গগৈ ডাঙৰীয়াৰ ওপৰত কিছু অভিযোগ আহিছিল। সেই অভিযোগখিনি আমি সমবায়সমূহৰ পঞ্জীয়কক অনুসন্ধান কৰিবলৈ দিছিলোঁ। তেখেতসকলে এনকুৱাৰী কৰি এটা প্ৰতিবেদন দিছিল। সেই প্ৰতিবেদনৰ ভিত্তিত তেখেতক সাময়িকভাৱে নিলম্বন কৰা হৈছে আৰু এই মধ্যৱৰ্তী সময়খিনিৰ কাৰণে আমি পুনৰ চৰকাৰক অনুৰোধ জনাইছোঁ যে ৰেজিষ্টাৰ কোঅপাৰেটিভ ছ'চাইটিৰ তৰফৰ পৰা এজন চৰকাৰী বিষয়াক MD হিচাপে নিযুক্তি দিবৰ কাৰণে আৰু তেখেতক আমি গুণ গগৈ ডাঙৰীয়াক আত্মপক্ষ সমৰ্থন কৰিবলৈ সুবিধা দিছোঁ আৰু তাৰ কাৰণে চৌকছ কৰা হৈছে। তেখেতৰ উত্তৰ পোৱাৰ পিছত আমি এই ক্ষেত্ৰত 1 আগষ্টৰ পৰা মুকলি হ'ব অসম সমবায় মৰাপাট কল। বিগত ছমাহে বন্ধ হৈ আছিল শিলঘাটস্থিত মৰাপাট কলটো। বিভিন্ন কাৰণত বন্ধ হোৱা কলটো পুনৰ কৰা হ'ব মুকলি ঘোষণা কৰিছে মৰাপাট কলৰ পৰিচালনা বৰ্ডৰ সভাপতি কেশৱ মহন্তই। ইতিমধ্যে সঞ্চালক পদৰ পৰা অপসাৰণ কৰা হৈছে গুণমণি গগৈক। বিত্তীয় কেলেংকাৰীৰ অভিযোগত সঞ্চালক পদৰ পৰা অপসাৰণ কৰা হৈছিল গুণমণি গগৈ। কলিয়াবৰবাসীৰ বাবে এটা সুখবৰ, পুনৰ মুকলি হ'ব মৰাপাট কলটো। এই কথা ঘোষণা কৰিছে কেশৱ মহন্তই। 1 আগষ্টৰ পৰা মুকলি কৰা হ'ব শিলঘাটস্থিত মৰাপাট কলটো। মৰাপাট কলটো যিহেতু বিভিন্ন বিত্তীয় কেলেংকাৰী সংঘটিত হৈছিল আৰু যাৰ বাবে গুণমণি গগৈক অপসাৰণ কৰা হৈছে আৰু শেহতীয়াকৈ মৰাপাট কলৰ পৰিচালনা বৰ্ডৰ অধ্যক্ষ কেশৱ মহন্তই এই কথা ঘোষণা কৰিছে যে পুনৰ কাৰ্যক্ষম কৰি তোলা হ'ব কলিয়াবৰ মৰাপাট কলটো। 1 আগষ্টৰ পৰা মুকলি কৰা হ'ব এই মৰাপাট কলটো। অসম সমবায় মৰাপাট কল অহা আমি 1 আগষ্টৰ পৰা মুকলি কৰাৰ সিদ্ধান্ত লৈছোঁ। এইটো আমাৰ পৰিচালন সঞ্চালক মণ্ডলীৰ যোৱা কেইদিনমান আগতে বহা বৈঠকত সিদ্ধান্ত হৈছে আৰু আমাৰ মেনেজিং ডাইৰেক্টৰ গুণ গগৈ ডাঙৰীয়াৰ ওপৰত কিছু অভিযোগ আহিছিল। সেই অভিযোগখিনি আমি সমবায়সমূহৰ পঞ্জীয়কক অনুসন্ধান কৰিবলৈ দিছিলোঁ। তেখেতসকলে এনকুৱাৰী কৰি এটা প্ৰতিবেদন দিছিল। সেই প্ৰতিবেদনৰ ভিত্তিত তেখেতক সাময়িকভাৱে নিলম্বন কৰা হৈছে আৰু এই মধ্যৱৰ্তী সময়খিনিৰ কাৰণে আমি পুনৰ চৰকাৰক অনুৰোধ জনাইছোঁ যে ৰেজিষ্টাৰ কোঅপাৰেটিভ ছ'চাইটিৰ তৰফৰ পৰা এজন চৰকাৰী বিষয়াক MD হিচাপে নিযুক্তি দিবৰ কাৰণে আৰু তেখেতক আমি গুণ গগৈ ডাঙৰীয়াক আত্মপক্ষ সমৰ্থন কৰিবলৈ সুবিধা দিছোঁ আৰু তাৰ কাৰণে চৌকছ কৰা হৈছে। তেখেতৰ উত্তৰ পোৱাৰ পিছত আমি এই ক্ষেত্ৰত